Hello everyone, welcome to my YouTube channel. আজি আমি এইটো ভিডিঅ'ত অনুশীলনী 2.3 question number 3 টো সলভ কৰিম। So question number 3 দি আছে যদি দুটা শূন্য √5/3 আৰু -√5/3 তেন্তে 3x to the power 4 plus 6x cube minus 2x square minus 10x minus 5 ৰ বাকি আটাইবোৰ শূন্য উলিওৱা। So এইটো এটা বহুপদ আমাক দি আছে। ইয়াৰ ঘাত কিমান 4টা, তাৰ মানে ইয়াৰ 4টা শূন্য থাকিব। দুটা শূন্য আমাক দি আছে, এটা দি আছে প্লাস √5/3 আনটো দি আছে -√5/3, তেন্তে আমি বাকি দুটা শূন্য উলাব লাগে। সো ফার্স্টত লিখা সলিউশন আমাক কি দি আছে দুটা শূন্য, তাৰ মানে এটা x দি আছে আমাক x এটা দি আছে √5/3 আৰু আনটো x আমাক দি আছে -√5/3। ইয়াৰ পৰা চোৱা আমি এই x -√5/3 equals to 0 আৰু ইয়াৰ পৰা আমি কি লিখিব পাৰো x plus এই -√5 এইটো স্লাইড আহিলে +√5/3 equals to 0। এতিয়া চোৱা এই x -√5/3 equals to 0 এইটো হ'ব এই যেটো বহুপদ দি আছে ইয়াৰ এটা উৎপাদক হ'ব, এইটো হ'ব ইয়াৰ এটা উৎপাদক। এটা লিখা এতেকে x -√5/3 into x plus √5/3 এইটো কিমান হ'ব? এই দুইটাৰ পূৰণফলো ইয়াৰ উৎপাদক হ'ব। এই দুইটাৰ পূৰণফল কি হ'ব চোৱা, আমি জানো a plus b whole into a minus b ৰ ফৰ্মুলা কি আছিল? a square minus b square। এতিয়া চোৱা ইয়াত এইটো a ধৰা এইটো b ধৰা, a minus b a plus b, তাৰ মানে কি হ'ব a square, তাৰ মানে x square minus b square, তাৰ মানে √5/3 square। এতিয়া চোৱা x square minus √5/3 square কিমান হ'ব? x square minus এইটো কিমান হ'ব? 5/3। এতিয়া এই x square minus 5/3 এই বহুপদ যেটো দি আছে ইয়াৰ এটা উৎপাদক। এতিয়া লিখা x square minus 5/3 x 3x to the power 4 কমা দি লিখিবা 3x to the power 4 plus 6x cube minus 2x square plus 10x minus 5 ৰ এটা উৎপাদক। এতিয়া যদি এই x square minus 5/3 ইয়াৰ যদি উৎপাদক হয় তেতিয়াহ'লে আমি এইটো দিয়ে এইটোক হৰণ কৰিব পাৰিম। সো এতিয়া আমি কি কৰিম, এইটো হল আমাৰ gx, ঠিক আছে, আৰু এইটো হল আমাৰ px। এতিয়া আমি এইটো দিয়ে এইটোক হৰণ কৰিম। এতিয়া চোৱা তাৰপিছত লিখা এতিয়া x square minus 5/3 ৰে 3x to the power 4 plus 6x cube minus 2x square minus 10x ক হৰণ কৰি পাও। লিখা হৰণ কৰি পাও। এতিয়া এইটো দিয়ে এইটোক হৰণ কৰা চোৱা x square minus 5/3 এইটো দি কাক হৰণ কৰিবা? এইটোক হৰণ কৰিবা 3x to the power 4 plus 6x cube minus 2x square minus 10x minus 5 আছে। এতিয়া চোৱা কি কৰিম আমি ফাৰ্ষ্টত, এতিয়া চোৱা আমি এই x square minus 5/3 দি এইটোক হৰণ কৰিম। ফাৰ্ষ্টত আমি কি কৰিব লাগিব, এই x square দি 3x to the power 4 ক হৰণ কৰা। চোৱা কিমান বাৰ যাব? 3x to the power 4 ক আমি যদি x square দি হৰণ কৰো, তলত চোৱা x দুটা আছে ওপৰত 4টা আছে। সো ওপৰত তলত দুটা দি ওপৰত দুটা কাটি যাব, দুটা বাকি থাকিব, তাৰ মানে কি থাকিব 3x square থাকিব। যেটো থাকিব এইটো ওপৰত লিখা 3x square। চোৱা এতিয়া এই 3x square দি এই x square ক পূৰণ কৰা, এই দুইটা পূৰণ কৰা, এইটো দি এইটোক পূৰণ কৰা, ইয়াতে লিখিবা, এইটো দি এইটোক পূৰণ কৰিবা, ইয়াতে লিখিবা। সো কি কৰিম 3x square into x square হ'ব কিমান? 3x to the power 4। এতিয়া চোৱা 3x square into -5/3 এই দুটা পূৰণ কৰি চোৱা -5/3 into 3x square। চোৱা 3 কেনসেল, কি হ'ব -5x square, ইয়াতে হ'ব -5x square। এতিয়া চোৱা মাইনাস কৰা, এইটো প্লাস আছে এইটো হৈ যাব মাইনাস, এইটো মাইনাস আছে এইটো হৈ যাব প্লাস। এতিয়া চোৱা এই দুইটা কেনসেল, +3x to the power 4 -3x to the power 4 কেনসেল, এইটো নমাই দিয়া 6x cube, এইটো চোৱা +5x square -2x square কি হ'ব +3x square আৰু -10x -5 নমাই দিয়া। আকৌ কি কৰিব লাগে, এই x square দি এই 6x cube ক হৰণ কৰা, 6x cube ক কি দি কৰিব x square দি হৰণ কৰা। চোৱা x square দি ইয়াত x square কাটি দিলে এটা x থাকিব, তাৰ মানে 6x। তো কি থাকিব ওপৰত 6x, 6x into x square কি হ'ব 6x cube, 6x into -5/3, so 6x into -5/3
3 দি 6 কাটাচোন 3 2 গুণ 6 কিমান হ'ব 2 5 গুণ 10 মাইনাছ 10x কি হ'ব মাইনাছ 10x ইয়াত হ'ব মাইনাছ 10x এতিয়া মাইনাছ কৰা এইটো হ'ব মাইনাছ এইটো হৈ যাব প্লাছ এতিয়া চোৱা এই দুইটা কেনসেল যেহেতু এইটো প্লাছ এইটো মাইনাছ কেনসেল 3x স্কয়াৰ নমাই দিয়া এইটো চোৱা মাইনাছ 10x প্লাছ 10x কেনসেল আৰু কি আছে মাইনাছ 5 দিয়া এতিয়া কি কৰিব লাগে আকৌ এই x স্কয়াৰ দি 3x স্কয়াৰক হৰণ কৰা 3x স্কয়াৰক x স্কয়াৰ দি হৰণ কৰা সো x স্কয়াৰ কেনসেল কি থাকিব 3 থাকিব সো ওপৰত লিখা মানে 3 * x স্কয়াৰ কি হ'ব 3x স্কয়াৰ 3 * -5/3 কিমান হ'ব সো 3 * -5/3 এই 3 কেনসেল কি থাকিব -5 থাকিব অনলি সো ইয়াতে -5 লিখা সো মাইনাস কৰা কিমান হ'ব এইটো হল মাইনাস এইটো হল প্লাস সো 3x স্কয়ার - 3x স্কয়ার এই দুটো ক্যান্সেল -5 + 5 ক্যান্সেল কি থাকিব 0 থাকিব তাৰ মানে এতিয়া ইয়াৰ পৰা আমি দুটা শূন্য পাইছো এই যেটো ওপৰত আমি ভাগফল যেটো পাইছো 3x স্কয়ার + 6x + 3 ইয়াৰ পৰা আৰু দুটা এইটো হ'ব ইয়াৰ এটা উৎপাদক এতিয়া এইটো উৎপাদকৰ পৰা আমি দুটা এই যেটো x স্কয়ার - 5/3 ইয়াৰ পৰা আমি দুটা শূন্য পাইছো আৰু এইটোৰ পৰা আমি আৰু দুটা শূন্য পাম যেহেতু এই দুইটা ইয়াৰ এই px টোৰ উৎপাদক হ'ব সো আমি এতিয়া এইটো সলভ কৰিম ইয়াৰ পৰা শূন্য দুটি এলাম কেনেকৈ উলিয়াম এই মাজৰ যেটো আছে এইটো বিভাজন কৰি উলিয়াম সো আমি ফাৰ্ষ্টত কি কৈছো আমি জানো যে এইটো = 0 কৰা তাৰ পিছত এইটো কি কৰিবা এই দুইটা পূৰণ কৰা সো 3 * 3 কিমান হয় 9 3 * 3 কৰিলে আমি 9 পাও এতিয়া সো এই দুইটা সংখ্যা যদি আমি যোগ কৰো তেতিয়া হলে 6 হৈ যায় তো আমি কি কৰিম 3x স্কয়ার + 6 ক কি লিখিম 6x ক লিখিম 3x + 3x + 3 = 0 এতিয়া সো ইয়াতো 3x আছে ইয়াতো 3x আছে তো আমি কি কৰিম 3x কমন লম ইয়াত কি থাকিব x এটা থাকিব ইয়াত থাকিব 1 যেটো ওলাইছে এটো আকৌ লিখি দিয়া x + 1 আৰু ইয়াৰ লগত মিলোৱা সো ইয়াত x আছে ইয়াত 3x আছে তো আমি 3x আনিবলৈ হলে ইয়াত কি কৰিব লাগিব 3 এটা পূৰণ কৰিব লাগিব সো 3 * x 3x 3 * 1 3 মিলি গৈছে = 0 এতিয়া চোৱা এই দুইটা সেম আছে দুইটাৰ পৰা এটা লিখিবা x + 1 আৰু বাহিৰত যি দুটা আছে এই দুটা একলগে লিখিবা 3x + 1 = 0 এতিয়া চোৱা x + 1 = 0 x + 1 * 3x + 1 = 0 এই দুইটা পূৰণ হৈ আছে আৰু দুইটাৰ পূৰণফল 0 তাৰ মানে আইদার x + 1 = 0 হ'ব নাইবা or 3x + 1 = 0 হ'ব ইয়াৰ পৰা x = কিমান পাব -1 ইয়াৰ পৰা 3x = কিমান হ'ব -1 x = কিমান হ'ব -1/3 এইটো চোৱা এই আৰু দুটা শূন্য আমি পাই গৈছো x = -1 x = -1/3 এটাকে তলত লিখি দিবা বাকি দুইটা শূন্য হল -1 আৰু -1/3 এটা লিখিবা এটাকে বাকি দুটা শূন্য হল -1 আৰু -1/3 এনেকুৱা আমি সলভ কৰো তাৰ পিছৰ কোৱেশ্চনটো চোৱা কোৱেশ্চন নম্বৰ 4 ত দিছে x³ - 3x² + x + 2 এটা বহুপদ gx ৰে হৰণ কৰাত ভাগফল আমি x - 2 পাও ভাগশেষটো আৰু ভাগশেষ -2x + 4 পোৱা গল তেতিয়াহলে আমি gx ওলাব লাগে সো আমাক কি দিয়া আছে ফাৰ্ষ্টত লিখা সলিউশনত লিখা দিয়া কি আছে এটো লিখি দিয়া দিয়া আছে এইটো হল আমাৰ px আমাৰ চোৱা দিয়া আছে কিমান x³ - 3x² তাৰ পিছত কি দি আছে +x + 2 আৰু কি দি আছে ভাগফলক আমি কি লিখো qx ক আমি লিখো x - 2 ভাগশেষ মানে rx কিমান দি আছে -2x + 4 দি আছে আৰু gx আমি ওলাব লাগে gx আমাক ওলাব দিছে এতিয়া চোৱা px টো আমি কেনেকৈ লিখো এটাকে p of x = আমি এনেকৈ লিখো যে g of x into q of x plus r of x এতিয়া চোৱা p of x ইয়াত লিখা p of x কিমান দিছে x³ - 3x² plus x plus 2 equals to g of x আমি ওলাব লাগে g of x সেম ৰাখা into q of x কিমান দিছে x - 2 ইয়াত লিখা x - 2 plus r of x কিমান দিছে চোৱা -2x plus 4x সো এটো হৈ যাব প্লাস মাইনাস এটো হৈ যাব -2x plus 4 এতিয়া চোৱা এই -2x plus 4x এটো সাইডত লৈ আহা x³
মাইনাছ 3x স্কুৱাৰ প্লাছ x মাইনাছ 2 এইটো চাইডত ছেম ৰাখা আৰু এই ইয়াত যে মাইনাছ 2x আছে এইটো চাইডত আহিলে কি হ'ব প্লাছ 2x হৈ যাব আৰু এই প্লাছ 4 যিটো আছে এইটো চাইডত আহিলে মাইনাছ 4 হৈ যাব এইটো চাইডত কি থাকিব g of x equals to g of x into x minus 2 ঠিক আছে এতিয়া কি কৰিম এই g of x টি এই x minus 2 ইয়াতে পূৰণ হৈ আছে এইটো চাইডত আহিলে কি হ'ব হৰণ হ'ব চোৱা কি হ'ব এইটো আমাৰ x cube যদি আমি এই x minus 2 দি ইয়াক হৰণ কৰি দিওঁ তেতিয়াহ'লে চোৱা আমি g of x পাই যাম সো আমি কি কৰিব লাগে x minus 2 দি এতেকে আমাৰ কি হ'ব g of x টো হ'ব g of x হ'ব আমাৰ তলত আছে x minus 2 ওপৰত কি আছে x cube minus 3x square plus x cube minus 3x square তাৰপিছত চোৱা এইটো চোৱা plus x আৰু plus 2x কি হ'ব plus 3x হ'ব so এইটো হ'ব plus 3x তাৰপিছত চোৱা আৰু কি আছে minus 2 minus 4 minus 2 নহয় এইটো plus 2 আছে plus 2 minus 4 কি হ'ব minus 2 তাৰপিছত এইটো হ'ব minus 2 এতিয়া এইটো দি এইটো হৰণ কৰা যেটো আনসাৰ ল'ব সেইটোৱে হ'ব gx এতিয়া চোৱা আমি জানো কেনেকৈ হৰণ কৰো x minus 2 দি ইয়াক হৰণ কৰিব লাগে x cube minus 3x square minus plus 3x minus 2 ইয়াক হৰণ কৰা সব কি কৰিম ফাৰ্স্টত এইটো দি এইটোক আমি হৰণ কৰিম x দি x cube হৰণ কৰিলে কি থাকিব x square থাকিব x square into x কি হ'ব x cube x square into minus 2 কি হ'ব minus 2 x square minus কৰা এইটো cancel এইটো plus হৈ যাব minus 3x square plus 2x square কি হ'ব minus x square থাকিব আৰু plus 3x minus 2 নমাই দিয়া কো কি কৰা এই x দি x square হৰণ কৰা চোৱা x দি minus x square আছে minus x square হৰণ কৰিব লাগে minus x square চোৱা x দি x এটা cancel কি থাকিব minus x থাকিব so minus x ওপৰত লিখা minus x into x কি হ'ব minus x square এই minus x into minus 2 কি হ'ব plus 2x হ'ব minus into minus plus হৈ যাব 2x আকৌ minus কৰা চোৱা এইটো plus হৈ যাব আৰু এইটো minus হৈ যাব so এই দুইটা cancel plus 3x minus 2x কি থাকিব x থাকিব only minus 2 নমাই দিয়া এতিয়া চোৱা এই x দি x হৰণ কৰিলে কিমান নম্বৰ যাব এবাৰ যাব তো 1 থাকিব 1 into x কিমান হ'ব x 1 into minus 2 কি থাকিব minus 2 minus কৰা এইটো 0 থাকিব so এতিয়া এইটো দি এইটো হৰণ কৰি আমি কি পাইছো x square minus x plus 1 এতিয়া ইয়াক হৰণ কৰি কি পাইছো এইটো দি এইটো হৰণ কৰিলে আমি পাইছো যে x square minus x plus 1 এইটোৱে হ'ল আমাৰ g of x okay g of x equals to x square minus x plus 1 এইটোৱে হ'ল আনসাৰ যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ